দুটা প্রোগ্রাম আমি একেলগে কৰিলোঁ। এটা হ'ল আমাৰ বাজেট সেশনৰ ওপৰত আমাৰ আদিবাসী বাগানীয়া ভাইসকলৰ কাৰণে কি সুবিধা অসুবিধা আমি বাজেটত ৰখা হৈছে এই বিষয়ে আমাৰ জিলাৰ পৰা এটা বৈঠক কৰিলে আৰু তেওঁলোকে এইখিনি কথা গোটেইখিনি আলোচনা কৰিলে। তাৰ উপৰি আমাৰ বিটিচি চৰকাৰৰ পৰা আৰু এটা আমাৰ উদ্যোক্তা আছিলে, আমাৰ আৰু এটা প্ৰগ্ৰাম আছিলে, সেইটো লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা লাঞ্চ বক্স বিতৰণ। যিসকল প্লেণ্টেশ্যন ৱৰ্কাৰ আছে, যিসকল প্লাকাৰ আছে, পাত তোলে, তেওঁলোকৰ খোৱা যাতে ভাল হৈ থাকিব পাৰে, তেওঁলোকে যাতে হেল্ডি ফুড খাব পাৰে, সুস্বাস্থ্য ফুড খাব পাৰে, তাৰ কাৰণে তেওঁলোকক লাঞ্চ বক্স বিতৰণ কৰা হৈছে। গোটেই বিটিআৰ অঞ্চলতে কৰা হৈছে। আমাৰ নাগিজুলি বাগানত প্ৰায় 1500 তেনেকুৱা ৱৰ্কাৰসকলক লাঞ্চ বক্সটো দিয়া হৈছে। বাগানৰ কাৰণে ইতিমধ্যে দেখা পাইছে আমি জগন্নাথ আমি অডিটৰিয়ামত আছোঁ। ইয়াতে প্ৰায় 2000-3000 মানুহ বহিব পৰা কেপাচিটি অডিটৰিয়াম বনাইছে। তেনেকুৱাকৈ প্ৰত্যেকটা বাগানতে বনোৱা আছে আৰু বিভিন্ন তেনেকুৱা কালচাৰেল ষ্টেজ বা আমাৰ যি ৰাস্তা ঘাট আছে, এই ৰাস্তা ঘাটো বাগানত গোটেইখিনি ৰাস্তা আমি যিখিনি আহিলোঁ এইখিনি পকী হৈ আছে। বাগানত এতিয়া ৰাস্তা ঘাটৰ পৰা লৈ PMOই ঘৰৰ পৰা লৈ প্ৰত্যেক সুখ সুবিধাখিনি বাগানীয়া মানুহসকলে পাবলৈ সক্ষম হৈছে। সভা অনুষ্ঠিত কৰিছোঁ। এইখিনি নাগৰিক সভাত তাৰমানে আমাৰ যিটো অসম চৰকাৰৰ যিটো বাজেট, এই বাজেট সম্পৰ্কে আমি আমাৰ যিটো অন্তোদয় আমাৰ আদৰ্শ, যে সেই বাজেট সম্পৰ্কে আমি নাগৰিকজুলি বাগানত 8 নম্বৰ লাইনত সকলো লৈ আমি এটা আলোচনা কৰিলোঁ আৰু বাজেট সম্পৰ্কে আমি বিতংকে আমি বক্তব্য প্ৰদান কৰিলোঁ। যেনেকৈ আমাৰ অসম চৰকাৰে আমাৰ জগন্নাথ কালচাৰেল ষ্টেজ অসমত 500খন নিৰ্মাণ কৰিছে, সেনেকৈ আমাৰ বাগান লাইনত প্ৰায় 196 কোটি টকা এইটো অনুদান দিছে। এইখিনি CC ব্লকৰ মাধ্যমত কাম হৈ আছে। এইখিনি আমি আজিৰ সভাৰ মাধ্যমত চবক জনাইছোঁ। আৰু লগতে যিখিনি গৰ্ভৱতী মহিলাক 4টা কিস্তিত 14,000 টকা অনুদান, সেই বিষয়ে আমি বাগানৰ সৰ্বসাধাৰণ ৰাইজক আমি অৱগত কৰিছোঁ। লগতে যিখিনি অসম চৰকাৰৰ বাজেট আছিল, গোটেই বাজেটৰ ওপৰত আমি চাহ জনগোষ্ঠীৰ ওপৰত যিটো উন্নয়নমূলক যি বাজেট, সেই বাজেটখন আমি ৰাইজক অৱগত কৰাইছোঁ। লগতে যিটো আমাৰ BTC গভৰ্ণমেণ্টৰ যিটো চৰকাৰে আজি যিখন অনুষ্ঠানত আমি টিফিন বক্স বিতৰণ কৰা হৈছে, যিটো বাগানৰ যিবিলাক আমাৰ শ্ৰমিকসকল আছে, তেওঁলোকে যেতিয়া বাগানত চাহপাত তুলিবলৈ যায়, কৰ্মত নিয়োজিত হয়, তেতিয়া তেওঁলোকে কিবা যিটো টিফিন বক্সত কৰি নিজৰ খাদ্যখন ভালকৈ সুৰক্ষা কৰি ল'ব পাৰে, সেই ব্যৱস্থাৰে আজি BTC চৰকাৰৰ সঞ্জীৱ তান্ত্ৰী ডিপাৰ্টমেণ্টৰ মহোদয়ক PM আৰু ধৰ্মনাৰায়ণ দাসদেৱৰ সহযোগত আজি ভাৰতীয় জনতা দলৰ সকলো কাৰ্যকৰ্তাৰ উপস্থিতিত আজি এই টিফিন বক্স আজি 8 নম্বৰ বাগানত প্ৰায় 1500 বেনিফিচিয়াৰীক আমি বিতৰণ কৰোঁ। বাজেট, এই বাজেট সম্পৰ্কে আমি আমাৰ যিটো অন্তোদয় আমাৰ আদৰ্শ, যে সেই বাজেট সম্পৰ্কে আমি নাগৰিকজুলি বাগানত 8 নম্বৰ লাইনত সকলো লৈ আমি এটা আলোচনা কৰিলোঁ আৰু বাজেট সম্পৰ্কে আমি বিতংকে আমি বক্তব্য প্ৰদান কৰিলোঁ। যেনেকৈ আমাৰ অসম চৰকাৰে আমাৰ জগন্নাথ কালচাৰেল ষ্টেজ অসমত 500খন নিৰ্মাণ কৰিছে, সেনেকৈ আমাৰ বাগান লাইনত প্ৰায় 196 কোটি টকা এইটো অনুদান দিছে। এইখিনি CC ব্লকৰ মাধ্যমত কাম হৈ আছে। এইখিনি আমি আজিৰ সভাৰ মাধ্যমত চবক জনাইছোঁ। আৰু লগতে যিখিনি গৰ্ভৱতী মহিলাক 4টা কিস্তিত 14,000 টকা অনুদান, সেই বিষয়ে আমি বাগানৰ সৰ্বসাধাৰণ ৰাইজক আমি অৱগত কৰিছোঁ। লগতে যিখিনি অসম চৰকাৰৰ বাজেট আছিল, গোটেই বাজেটৰ ওপৰত আমি চাহ জনগোষ্ঠীৰ ওপৰত যিটো উন্নয়নমূলক যি বাজেট, সেই বাজেটখন আমি ৰাইজক অৱগত কৰাইছোঁ। লগতে যিটো আমাৰ BTC গভৰ্ণমেণ্টৰ যিটো চৰকাৰে আজি যিখন অনুষ্ঠানত আমি টিফিন বক্স বিতৰণ কৰা হৈছে, যিটো বাগানৰ যিবিলাক আমাৰ শ্ৰমিকসকল আছে, তেওঁলোকে যেতিয়া বাগানত চাহপাত তুলিবলৈ যায়, কৰ্মত নিয়োজিত হয়, তেতিয়া তেওঁলোকে কিবা যিটো টিফিন বক্সত কৰি নিজৰ খাদ্যখন
ভালকৈ সুৰক্ষা কৰি ল'ব পাৰে সেই ব্যৱস্থাৰে আজি BTC চৰকাৰৰ সঞ্জীৱ কান্ত্ৰী ডিপাৰ্টমেণ্টৰ মহোদয়ক PM আৰু ধৰ্মনাৰায়ণ দাসদেৱৰ সহযোগত আজি ভাৰতীয় জনতা দলৰ সকলো কাৰ্যকৰ্তাৰ উপস্থিতিত আজি এই টিফিন বক্স আজি 8 নম্বৰ বাগানত প্ৰায় 1500 বেনিফিচিয়াৰীক আমি বিতৰণ কৰোঁ।